আপোনালোকৰ জৰিয়তে গোটেই অসমৰ তথা গোটেই ভাৰতবৰ্ষৰ সংবাদ মাধ্যমক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে তেওঁলোকে ইতিমধ্যে আমাৰ যি ফলাফল ইতিমধ্যে প্ৰচাৰ কৰিছে আৰু ৰাইজে অৱগত হৈছে। তেনে ক্ষেত্ৰত মই ভাবোঁ যে আমি যেনেদৰে আমি আগুৱাই আছোঁ, ইতিমধ্যে 1 ঘণ্টা 1.5 ঘণ্টা হৈছে, এই 1-1.5 ঘণ্টাত যিটো ৰিজাল্ট ওলাইছে সেই ৰিজাল্ট অব্যাহত নিশ্চয়কৈ থাকিব। আমি ভাৰতবৰ্ষ 380ৰ পৰা 400লৈকে আমি ছিট পাবলৈ সক্ষম হ'ম আৰু তেনে ক্ষেত্ৰত অসমত আমি 11ৰ পৰা 12খন আসন আমি পাবলৈ সক্ষম হ'ম। আমি কোকৰাঝাৰৰ ক্ষেত্ৰত যদি আমি কওঁ, কোকৰাঝাৰত আমি 1 লাখ ভোটত জিকাৰ আমাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু আপোনালোকে চাইছে যে ইতিমধ্যে গোটেই ভাৰতবৰ্ষক এটা আলোড়নৰ সৃষ্টি হৈছে যে আকৌ 3বাৰৰ বাবে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী হ'বলৈ গৈ আছে। তেনে ক্ষেত্ৰত যথেষ্ট আমাৰ ৰাইজৰ সঁহাৰি আছিলে আৰু ৰাইজে যথেষ্টখিনি তেওঁৰ যে আমাৰ যি মৌলিক অধিকাৰ বা তেওঁলোকে সংবিধানে দিয়া অধিকাৰৰ যি এটা পক্ষত ভাৰতবৰ্ষক আগুৱাই লৈ যোৱাৰ কাৰণে যি তেওঁলোকে ভোট সাব্যস্ত কৰিলে, তাৰ কাৰণে আপোনালোকৰ জৰিয়তে গোটেই ভাৰতবৰ্ষৰ ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আপোনালোকৰ জৰিয়তে গোটেই অসমৰ তথা গোটেই ভাৰতবৰ্ষৰ সংবাদ মাধ্যমক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে তেওঁলোকে ইতিমধ্যে আমাৰ যি ফলাফল ইতিমধ্যে প্ৰচাৰ কৰিছে আৰু ৰাইজে অৱগত হৈছে। তেনে ক্ষেত্ৰত মই ভাবোঁ যে আমি যেনেদৰে আমি আগুৱাই আছোঁ, ইতিমধ্যে 1 ঘণ্টা 1.5 ঘণ্টা হৈছে, এই 1-1.5 ঘণ্টাত যিটো ৰিজাল্ট ওলাইছে সেই ৰিজাল্ট অব্যাহত নিশ্চয়কৈ থাকিব। আমি ভাৰতবৰ্ষ 380ৰ পৰা 400লৈকে আমি ছিট পাবলৈ সক্ষম হ'ম আৰু তেনে ক্ষেত্ৰত অসমত আমি 11ৰ পৰা 12খন আসন আমি পাবলৈ সক্ষম হ'ম। আমি কোকৰাঝাৰৰ ক্ষেত্ৰত যদি আমি কওঁ, কোকৰাঝাৰত আমি 1 লাখ ভোটত জিকাৰ আমাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু আপোনালোকে চাইছে যে ইতিমধ্যে গোটেই ভাৰতবৰ্ষক এটা আলোড়নৰ সৃষ্টি হৈছে যে আকৌ 3বাৰৰ বাবে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী হ'বলৈ গৈ আছে। তেনে ক্ষেত্ৰত যথেষ্ট আমাৰ ৰাইজৰ সঁহাৰি আছিলে আৰু ৰাইজে যথেষ্টখিনি তেওঁৰ যে আমাৰ যি মৌলিক অধিকাৰ বা তেওঁলোকে সংবিধানে দিয়া অধিকাৰৰ যি এটা পক্ষত ভাৰতবৰ্ষক আগুৱাই লৈ যোৱাৰ কাৰণে যি তেওঁলোকে ভোট সাব্যস্ত কৰিলে, তাৰ কাৰণে আপোনালোকৰ জৰিয়তে গোটেই ভাৰতবৰ্ষৰ ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আপোনালোকৰ জৰিয়তে গোটেই অসমৰ তথা গোটেই ভাৰতবৰ্ষৰ সংবাদ মাধ্যমক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে তেওঁলোকে ইতিমধ্যে আমাৰ যি ফলাফল ইতিমধ্যে প্ৰচাৰ কৰিছে আৰু ৰাইজে অৱগত হৈছে। তেনে ক্ষেত্ৰত মই ভাবোঁ যে আমি যেনেদৰে আমি আগুৱাই আছোঁ, ইতিমধ্যে 1 ঘণ্টা 1.5 ঘণ্টা হৈছে, এই 1-1.5 ঘণ্টাত যিটো ৰিজাল্ট ওলাইছে সেই ৰিজাল্ট অব্যাহত নিশ্চয়কৈ থাকিব। আমি ভাৰতবৰ্ষ 380ৰ পৰা 400লৈকে আমি ছিট পাবলৈ সক্ষম হ'ম আৰু তেনে ক্ষেত্ৰত অসমত আমি 11ৰ পৰা 12খন আসন আমি পাবলৈ সক্ষম হ'ম। আমি কোকৰাঝাৰৰ ক্ষেত্ৰত যদি আমি কওঁ, কোকৰাঝাৰত আমি 1 লাখ ভোটত জিকাৰ আমাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু আপোনালোকে চাইছে যে ইতিমধ্যে গোটেই ভাৰতবৰ্ষক এটা আলোড়নৰ সৃষ্টি হৈছে যে আকৌ 3বাৰৰ বাবে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী হ'বলৈ গৈ আছে। তেনে ক্ষেত্ৰত যথেষ্ট আমাৰ ৰাইজৰ সঁহাৰি আছিলে আৰু ৰাইজে যথেষ্টখিনি তেওঁৰ যে আমাৰ যি মৌলিক অধিকাৰ বা তেওঁলোকে সংবিধানে দিয়া অধিকাৰৰ যি এটা পক্ষত ভাৰতবৰ্ষক আগুৱাই লৈ যোৱাৰ কাৰণে যি তেওঁলোকে ভোট সাব্যস্ত কৰিলে, তাৰ কাৰণে আপোনালোকৰ জৰিয়তে গোটেই ভাৰতবৰ্ষৰ ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।